নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আজি হৈছে ৩ নম্বৰটোৰ ছিৰিজ আৰু আজি মই আলোচনা কৰিম ৰাজ্যসভা আৰু লোকসভাৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ MCQ আৰু আজি মই যিমানদূৰ চেষ্টা পাৰোঁ যিমানকেইটা MCQ পাৰোঁ মই সিমানকেইটা আনিম আৰু পিছৰ কিখিনি বাকী ছিৰিজ কেইটাত আহিব গতিকে আপোনালোকে যাতে এই যি ইণ্ডিয়ান পলিটিৰ যিটো ছিৰিজ এই ছিৰিজটো যাতে আপোনালোকে মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া প্ৰথম প্ৰশ্নটোত আছে হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ প্ৰেছক্ৰাইব ফৰ দ্য লোকসভা বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সুধিছে যে আমাৰ ভাৰতৰ যিখন সংবিধান সেই সংবিধানখনে লোকসভাৰ কাৰণে কিমানটা মেক্সিমাম ছিট কেপাচিটি ব্যৱস্থা ৰাখিছে ইয়াতে অপশ্যন এটোত দিয়া আছে 545 এইটো নহয় অপশ্যন বিত দিয়া আছে 550 অপশ্যন বিটোৱে শুদ্ধ হয় 550 অৰ্থাৎ 550টা ছিট লোকসভাৰ কাৰণে আমাৰ সংবিধানে ধাৰ্য কৰিছে দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ ইয়াতে দিয়া আছে হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ প্ৰেছক্ৰাইব ফৰ দ্য ৰাজ্যসভা বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সুধিছে যে আমাৰ যিখন সংবিধান ভাৰতৰ যিখন কনষ্টিটিউশ্যনে ৰাজ্যসভাৰ কাৰণে কিমানটা ছিট বা ষ্ট্ৰেংথ আপুনি যিয়ে নকওক লাগিলে ছিট মেক্সিমাম ছিট নিৰ্ধাৰিত কৰি দিছে ইয়াত প্ৰথমতে আছে 245 এইটো শুদ্ধ নহয় ছেকেণ্ডত আছে 250 ছিট আছে 255 এইটোও নহয় 260ও নহয় অপশ্যন বি 250টা ছিট ৰাজ্যসভাৰ কাৰণে আৰু লোকসভাৰ কাৰণে 550টা ছিট ঠিক আছে এতিয়া আহিছে মই কুৱেশ্যন নম্বৰ 3 3ত দিয়া আছে দ্য মেম্বাৰ অফ দ্য লোকসভা আৰ ইলেক্টেড ডাইৰেক্টলি বাই সুধিছে যে লোকসভাৰ যিসকল প্ৰাৰ্থী লোকসভাৰ মেম্বাৰ তথা আমাৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল কেনেকৈ ইলেক্ট হয় ঠিক আছে এটা দিয়া আছে দ্য ষ্টেট লেজিসলেচাৰৰ জৰিয়তে নেকি এইটো অপশ্যন শুদ্ধ নহয় দ্য ইলেক্টৰেল কলেজ এইটো শুদ্ধ নহয় দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এইটো নহয় অপশ্যন চি দ্য পিপল অফ ইণ্ডিয়া আমাৰ ভাৰতৰ যি জনসাধাৰণে আমাৰ লোকসভাৰ যিসকল মেম্বাৰ অৰ্থাৎ যিখিনি লোকসভাৰ যিখিনি MP সেই MPসকলক আমাৰ ভাৰতৰ সৰ্বসাধাৰণ যি মানুহ যিসকলে ভোট দিব পাৰে তেওঁলোকে নিৰ্বাচন কৰি পঠিয়ায় ঠিক আছে এতিয়া আহিছে মই কুৱেশ্যন নম্বৰ 4লৈ ইয়াতে দিয়া আছে হাউ আৰ দ্য মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা প্ৰাইমেৰীলি ইলেক্টেড সুধিছে যে ৰাজ্যসভাৰ মেম্বাৰসকল মুখ্যতে কেনেকৈ ইলেক্ট হয় ঠিক আছে অপশ্যন এত দিয়া আছে ডাইৰেক্টলি বাই দ্য পিপুল অফ দ্য ষ্টেট এইটো শুদ্ধ নহয় দ্য ইলেক্টেড মেম্বাৰ্ছ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলিজ বিধানসভা অপশ্যন চিত দিয়া আছে বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা অপশ্যন ডিত দিয়া আছে গভৰ্ণৰ অফ দ্য ৰেছপেক্টিভ ষ্টেটছ ইয়াতে অপশ্যন বিটোৱে শুদ্ধ হ'ব বাই দ্য ইলেক্টেড মেম্বাৰ্ছ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলিজ বিধানসভা মানে আমাৰ যিসকল MLA আছে প্ৰত্যেকখন ষ্টেটতে যিহেতু ষ্টেট লেজিছলেটিভ এছেম্বলি আছে গতিকে আমাৰ যি ষ্টেট লেজিছলেটিভ এছেম্বলিয়ে কওক বা বিধানসভাই কওক সেই বিধানসভাৰ পৰা যিসকল MLA আছে সেই MLA সকলে ৰাজ্যসভাৰ যিসকল মেম্বাৰ সেই মেম্বাৰসকলক ইলেক্ট কৰে ঠিক আছে তেওঁলোকে মানে ভোট দি ইলেক্ট কৰে তাৰপিছত আহিছোঁ মই কুৱেশ্যন নম্বৰ 5লৈ ইয়াতে দিয়া আছে হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট টু দ্য ৰাজ্যসভা আমি জানো যে ৰাজ্যসভাত যি 250টা ছিট আছে সেই ছিটৰ ভিতৰত কেইটামান ছিট এনেকুৱা আছে যিকেইটা মানে কোনো তাত ইলেকশ্যনৰ থ্ৰুদি নহয় সেইকেইটা ৰাষ্ট্ৰপতি অৰ্থাৎ আমাৰ যি প্ৰেচিডেণ্ট সেই প্ৰেচিডেণ্টে মনোনীত কৰি পঠিয়ায় গতিকে এতিয়া কুৱেশ্যনটো হ'ল কি কিমানজন প্ৰাৰ্থী ৰাষ্ট্ৰপতিয়ে কোনো ইলেকশ্যনৰ থ্ৰুদি নোহোৱাকৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰি পঠিয়ায় এই অপশ্যন এ 10জন নহয় অপশ্যন বিটো শুদ্ধ হয় 12জন আৰু এই 12জন যি আৰ্ট লিটাৰেচাৰ ছায়েন্স আৰু ছ'চিয়েল ছাৰ্ভিচ এইকেইটা ফিল্ডৰ পৰা বাছনি কৰি ৰাজ্যসভালৈ পঠিয়ায় ঠিক আছে তাৰ পৰা আহিছোঁ কুৱেশ্যন নম্বৰ 6লৈ দ্য নমিনেটেড মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা আৰ ড্ৰন ফ্ৰম হুইচ ফিল্ড অ'কে আমি ওপৰত যিটো মই প্ৰশ্নত মই যি আলোচনা কৰিলোঁ সেইটো কুৱেশ্যন ইয়াতে আহি গ'ল ইয়াতে দিয়া আছে পাব্লিক ছাৰ্ভিচ ডিফেন্স ছায়েন্স এণ্ড আৰ্টছ অপশ্যন এটো গতিকে শুদ্ধ নহয়েই অপশ্যন বিত দিয়া আছে আৰ্ট লিটাৰেচাৰ ছায়েন্স এণ্ড ছ'চিয়েল ছাৰ্ভিচ এইটোৱে শুদ্ধ হয় অপশ্যন বি গতিকে ৰাষ্ট্ৰপতিয়ে আৰ্ট লিটাৰেচাৰ ছায়েন্স এণ্ড ছ'চিয়েল ছাৰ্ভিচ এই চাৰিটা ফিল্ড তথা বেকগ্ৰাউণ্ডৰ ব্যক্তিসকলক কি কৰে
ৰাজ্যসভালৈ মনোনীত কৰে, তেওঁ নমিনেট কৰে। ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 7ত সুধিছে হুইচ এমেণ্ডমেণ্ট এক্ট provided for the freezing of the seats in the Lok Sabha and Rajya Sabha till the year 2026. এটা সুধিছে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে লোকসভা আৰু ৰাজ্যসভাৰ যিখিনি চিট সেই চিটখিনি 2026 চনলৈকে ফ্ৰিজ কৰি দিয়া হৈছিল, মানে একেই থাকিব। তাৰপিছত আমি জানো যে 2026ৰ পিছত যি ডিলিমিটেশ্যন কমিশ্যনৰ আণ্ডাৰত সেইখিনি আকৌ নতুনকৈ কৰা হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 84th এমেণ্ডমেণ্ট। ঠিক আছে। এতিয়া হৈছে মই কুৱেশ্যন নম্বৰ 8লৈ। ইয়াতে দিয়া আছে হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ এ পাৰ্চন টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য লোকসভা। ইয়াতে সুধিছে এজন ব্যক্তিয়ে যদি লোকসভাৰ মেম্বাৰ হ'বলৈ হয় তেতিয়াহ'লে তেওঁ মিনিমাম বয়স কিমান হ'ব লাগিব, অতি কমেও তেওঁৰ বয়স কিমান হ'ব লাগিব। অপশ্যন এ দিয়া আছে 21 বছৰ, এইটো শুদ্ধ নহয়। বি দিয়া আছে 25 বছৰ, চিট দিয়া আছে 30 বছৰ, এইটো শুদ্ধ নহয়। ডিত দিয়া আছে 35, এইটো নহয়। 25 বছৰ। 25 বছৰ হ'ব লাগিব এজন ব্যক্তিৰ বয়স। ঠিক আছে। কুৱেশ্যন নম্বৰ 9লৈ আহিছোঁ। ইয়াতে দিয়া আছে হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ এ পাৰ্চন টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ কাৰণে কিমান লাগে? অ'কে, ৰাজ্যসভাৰ কাৰণে কিমান লাগে ইয়াতে দিয়া আছে, এইটো 30 হ'ব লাগিব। ঠিক আছে। আপোনালোকে চাব পাৰিব এইটো কিমান হ'ব, 30। অ'কে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 10লৈ। ইয়াতে দিয়া আছে হোৱাট ইজ দ্য নৰ্মেল টেনিয়ৰ অফ এ মেম্বাৰ অফ দ্য লোকসভা। সুধিছে যে লোকসভাৰ এজন মেম্বাৰৰ টেনিয়ৰটো কিমান হ'ব, মানে কিমান বছৰ থাকিব পাৰিব। ঠিক আছে। তেওঁৰ ছাৰ্ভিচ পিৰিয়ডটো কিমান। ইয়াতে দিয়া আছে 6 years, 4 years, 5 years। অপশ্যন চি 5 years। ঠিক আছে। তাৰপাছত দিয়া আছে কুৱেশ্যন নম্বৰ 11 হোৱাট ইজ দ্য টেনিয়ৰ অফ এ মেম্বাৰ অফ দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ এজন মেম্বাৰৰ টেনিয়ৰটো কিমান হ'ব, 6 years। ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 12লৈ। ইয়াতে দিয়া আছে হাউ অফেন আৰ 1/3 অফ দ্য মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা ৰিটায়াৰ্ড। আমি জানো যে ৰাজ্যসভাত যিমানখিনি মেম্বাৰ থাকে সেই গোটেই মেম্বাৰখিনি 1/3 মেম্বাৰ প্ৰত্যেক দুবছৰৰ মূৰে কি হয়, ওলাই গৈ থাকে, যিহেতু দুবছৰৰ মূৰে নিৰ্বাচন হয়। গতিকে শুদ্ধ উত্তৰটো হৈছে এভৰি 2 years। ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 13লৈ। ইয়াতে দিয়া আছে দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ষ্টেট ইন দ্য ৰাজ্যসভা ইজ ডিটাৰমাইণ্ড বাই। অপশ্যন এ দ্য প্ৰিন্সিপল অফ ইকুৱেলিটি অফ ষ্টেটছ নহয়। দ্য পপুলেশ্যন অফ ষ্টেটছ নহয়। অপশ্যন চি দ্য 4th schedule অফ দ্য কনষ্টিটিউশ্যন। গতিকে অপশ্যন চিটোৱে ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 14লৈ। ইয়াতে দিয়া আছে হুইচ ইউনিয়ন টেৰিটৰিজ হেভ ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য ৰাজ্যসভা। ইয়াতে সুধিছে যে কোন কেইখন ইউনিয়ন টেৰিটৰীৰ ৰিপ্ৰেজেণ্টেটিভ আহে ৰাজ্যসভালৈ। আমি জানো যে ইউনিয়ন টেৰিটৰী প্ৰত্যেক যিমানকেইখন আমাৰ ইউনিয়ন টেৰিটৰী আছে তাৰ পৰা মেম্বাৰ ৰাজ্যসভালৈ নাহে, পাৰ্টিকুলাৰলি কোনোবা 2-1খনৰ আহে। ঠিক আছে। অনলি দেলহি নেকি? অনলি দেলহি নহয়। অনলি পুডুচেৰীও নহয়। ইয়াতে অপশ্যন চিটো শুদ্ধ হ'ব, দেলহি এণ্ড পুডুচেৰী। এতিয়া হৈছে মই কুৱেশ্যন নম্বৰ 15লৈ। ইয়াতে দিয়া আছে দ্য ছিষ্টেম অফ ইলেকশ্যন ইউজ ফৰ দ্য ৰাজ্যসভা মেম্বাৰ ইজ। ৰাজ্যসভাৰ যি মেম্বাৰসকলৰ ইলেকশ্যন হোৱা যিটো ছিষ্টেম, সেই ছিষ্টেমটোক কি বুলি কোৱা হয়? ডাইৰেক্ট ইলেকশ্যন নহয়। প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই মিনছ অফ ছিংগুল ট্ৰেন্সফাৰেবল ভোট। অপশ্যন বিটোৱে শুদ্ধ হয়। তাক কি কোৱা হয়? যি ৰাজ্যসভা মেম্বাৰৰ কাৰণে যি ইলেকশ্যন পতা হয়, সেই পতাৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটোক কোৱা হয় প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই মিনছ অফ ছিংগুল ট্ৰেন্সফাৰেবল ভোট। ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ মই 16লৈ আহিছোঁ। ইয়াতে দিয়া আছে দ্য চিটছ ৰিজাৰ্ভ ফৰ শ্বেডুল কাষ্ট এণ্ড শ্বেডুল টাইপছ ইন দ্য লোকসভা আৰ ৰিজাৰ্ভ অন দ্য বেচিছ অফ। সুধিছে ইয়াতে যি আমাৰ শ্বেডুল কাষ্ট আৰু শ্বেডুল ট্ৰাইবৰ কাৰণে লোকসভাত যি চিট ৰিজাৰ্ভ কৰা থাকে, সেই চিট ৰিজাৰ্ভটো কি বেচিছত কৰা হয়? ঠিক আছে। অপশ্যন এত দিয়া আছে এডুকেশ্যনেল ষ্টেটাছ নহয়। পপুলেশ্যন, লেণ্ড হোল্ডিং, লিটাৰেচি ৰেট। অপশ্যন বিটোৱে শুদ্ধ হ'ব, পপুলেশ্যন। তেওঁলোকৰ যি পপুলেশ্যন, যি জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁলোকৰ চিট ৰিজাৰ্ভ কৰা হয়।
ঠিক আছে। এতিয়া যে মই কুৱেশ্যন নম্বৰ 17লৈ এটা দিয়া আছে হুইচ কনষ্টিটিউচনেল আৰ্টিকল ডিলছ উইথ দ্য কম্পজিশ্যন অফ দ্য লোকসভা। লোকসভাৰ লগত জড়িত যিটো আৰ্টিকল সেই আৰ্টিকলটো সুধিছে। এটা আৰ্টিকল 81 হ'ব, গতিকে অপশ্যন এইটো বিত আছে আৰ্টিকল 81 শুদ্ধ উত্তৰ। ঠিক আছে। এতিয়া যে মই কুৱেশ্যন নম্বৰ 18লৈ ইয়াতে দিয়া আছে হুইচ কনষ্টিটিউচনেল আৰ্টিকল ডিলছ উইথ দ্য কম্পজিশ্যন অফ দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ লগত আমি জানো যে আৰ্টিকল 80 ইয়াতে ক'ৰবাত থাকিব চাগে তললৈ। এইটো অপশ্যন চি, এইটো আৰ্টিকল 80 ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 19লৈ ইয়াতে দিয়া আছে হোৱাট ইজ দ্য কাৰেণ্ট এফেক্টিভ ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা। বৰ্তমান ৰাজ্যসভাৰ ষ্ট্ৰেংথ কিমান হয়। ঠিক আছে। আমি জানো যে যদিও 250টা আছে কিন্তু তাৰে ভিতৰত বৰ্তমান 245টাহে বৰ্তমান কাৰেণ্ট ষ্ট্ৰেংথ বুলি ক'ব লাগিব। ঠিক আছে। মানে ইমানখিনিহে বৰ্তমান আমাৰ ৰাজ্যসভাত আছে। গতিকে তাৰে কিন্তু যিহেতু 12জন নমিনেট কৰে ৰাষ্ট্ৰপতিয়ে অৰ্থাৎ যি প্ৰেছিডেণ্টে, আৰু 233জন ডাইৰেক্ট ইলেক্ট হয়, গতিকে দুইটা মিলাই 245জন। ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 20লৈ। এটা দিয়া আছে হুইচ ষ্টেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ ছিটছ ইন দ্য ৰাজ্যসভা। সুধিছে যে ৰাজ্যসভাত মেক্সিমাম নাম্বাৰ অফ ছিট কোনখন ৰাজ্যৰ আছে। ইয়াতে অপশ্যন এত মহাৰাষ্ট্ৰ নহয়, বিহাৰ নহয়, উত্তৰ প্ৰদেশ। অপশ্যন চি শুদ্ধ উত্তৰ। ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 21লৈ। ইয়াতে সুধিছে হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয়। দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি নেকি? নহয়। অপশ্যন বি দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। অপশ্যন বিটোৱে শুদ্ধ হয়। ভাৰতৰ যি উপৰাষ্ট্ৰপতিয়ে হৈছে ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন। ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 22লৈ। হু ইজ দ্য প্ৰিজাইডিং অফিচাৰ অফ দ্য লোকসভা। ঠিক আছে। ইয়াতে সুধিছে যে লোকসভাৰ প্ৰিজাইডিং অফিচাৰ কোন। দ্য চেয়াৰমেন নেকি? চেয়াৰমেন নহয়। দ্য প্ৰাইম মিনিষ্টাৰ নেকি? প্ৰাইম মিনিষ্টাৰো নহয়। দ্য স্পীকাৰ, গতিকে অপশ্যন চিটোৱে শুদ্ধ হয়। গতিকে যি লোকসভাৰ প্ৰিজাইডিং অফিচাৰ হৈছে স্পীকাৰ। এই চেয়াৰমেন ক'ৰ হয়? দ্য চেয়াৰমেন ৰাজ্যসভাৰ। ঠিক আছে। চেয়াৰমেন হৈছে ৰাজ্যসভাৰ আৰু স্পীকাৰ হৈছে লোকসভাৰ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 23লৈ। ইয়াতে সুধিছে হু প্ৰিজাইডছ অভাৰ এ জইণ্ট ছিটিং অফ দ্য টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট। দুইটা হাউচৰ ভিতৰত যি জইণ্ট ছিটিং হয়, সেই জইণ্ট ছিটিঙত কোনে প্ৰিজাইড কৰে। ঠিক আছে। দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নহয়। দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন নেকি? নহয়। দ্য স্পীকাৰ অফ দ্য লোকসভা, এইটো শুদ্ধ উত্তৰ হয়, স্পীকাৰ অফ দ্য লোকসভা। ঠিক আছে। এতিয়া আহিছে মই কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত সুধিছে হু এপইণ্টছ দ্য স্পীকাৰ প্ৰ'টেম অফ দ্য লোকসভা। লোকসভাৰ যি স্পীকাৰ প্ৰ'টেম তেওঁক কোনে এপইণ্ট কৰে। ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নেকি? নহয়। চিফ জাষ্টিছ অফ ইণ্ডিয়া নেকি? একদমেই নহয়। দ্য লিডাৰ অফ দ্য হাউচ? নহয়, প্ৰেছিডেণ্টে কৰে। ঠিক আছে। গতিকে প্ৰেছিডেণ্টে যি প্ৰ'টেম স্পীকাৰ লোকসভাৰ, সেই প্ৰ'টেম স্পীকাৰক প্ৰেছিডেণ্টে এপইণ্ট কৰে। এতিয়া আহিছোঁ মই 25 তথা আমাৰ যি আজিৰ লাষ্ট যিটো কুৱেশ্যন সেইটোলৈ আহিছোঁ। ইয়াতে সুধিছে দ্য স্পীকাৰ অফ দ্য লোকসভা টেণ্ডাৰ্ছ হিজ ৰেজিগনেশ্যন টু দ্য। ইয়াতে সুধিছে যে যি লোকসভাৰ যি স্পীকাৰ, সেই স্পীকাৰে যদি তেওঁ ৰেজিগনেশ্যন দিব বিচাৰে, সেই ৰেজিগনেশ্যন কাৰ হাতত দিব লাগিব। অপশ্যন এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নেকি? নহয়। ভাইচ প্ৰেছিডেণ্ট নেকি? নহয়। ডেপুটি স্পীকাৰ অফ দ্য লোকসভা নেকি? আৰু অপশ্যন চি ডিত দিয়া আছে কি চিফ জাষ্টিছ অফ ইণ্ডিয়া, এইটোতো নহয়। গতিকে অপশ্যন চিটোৱে শুদ্ধ হয়, ডেপুটি স্পীকাৰ অফ দ্য লোকসভা। গতিকে আজি মই এই 25টা মই MCQ ডিছকাছ কৰিলোঁ লোকসভা আৰু ৰাজ্যসভাৰ ওপৰত, আৰু বাকী 26ৰ পৰা 100লৈকে 75টা আৰু MCQ আছে, সেইকেইটা মই পৰৱৰ্তী ছিৰিজকেইটাত আনিবলৈ চেষ্টা কৰিম। গতিকে
আপোনালোকে যাতে সেই ভিডিঅ'খিনি মিছ নকৰে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।